ইহত দুইটাৰ মাজত আমি মানে আজি 1v1 চেলেঞ্জ কৰাই দিছোঁ। 1 অভাৰ কোনে কিমান মাৰিব সুধি লৈ আছোঁ ৰ'ব তেওঁলোকৰ ওচৰতে। তুমি ইয়াৰ 1 অভাৰত কিমান মাৰিবা? 20। কি কয় নে প্ৰথম বলতে আউট হ'ব? ঠিক নাই, আউট হৈ যাব। অঁ ঠিক আছে, আমি চাই আছোঁ ইহত দুইটাই 1v1ত কেনেকুৱা কি হয় খেলখন। তো চাই থাকক। কি দিছোঁ গাঁৱলীয়া ষ্টাইলত, আমাৰ গাঁৱলীয়া ষ্টাইলতে টছ হ'ব। তো টছ কোৱা। বলিং চুজ কৰিছে। তো চাওঁ ই 1 অভাৰত কিমান চেক দিব পাৰে আৰু আমাৰ মনীষে 1 অভাৰত কিমান মাৰে আমি চাই আছোঁ। ষ্ট্ৰাইকত আছে এয়া মনীষ, তাৰপিছত আমাৰ বলাৰত আছে প্ৰাঞ্জল। চাওঁ কি হয়। এয়া প্ৰথম বল, ছেকেণ্ড বলটো 6। কি হ'ব কৈ দিয়া? 6। বাৰু মনীষে 6 বুলি কৈছে। চাওঁ ফাৰ্ষ্ট বলটো চাওঁ কি হয়। আৰু বেটিঙত আছে আমাৰ প্ৰাঞ্জল। চাওঁ কি হয়। 13 ৰান টাৰ্গেট, চেছ কৰিব পাৰেনে নাই আমি চাওঁ। প্ৰথম বল কৰিব গৈছে মনীষ আৰু বেটছমেনত আছে আমাৰ প্ৰাঞ্জল। চাওঁ কি হয়। ন' বল 6। নাই, প্ৰাঞ্জলে নোৱাৰিলে যিহেতু আমাৰ